নমস্কাৰ আজি যেটো বিষয়ৰ ওপৰত মই কথা পাতিব আহিছো এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত মই অলৰেডি বহুতবাৰ কথা পাতিছো আৰু সেই কাৰণে বহুত মানে মোক আগতে গালিও দিছে তেওঁলোকে কিয় গাত লাগে নাজানো যে কি নহওক বিষয়টো হল নম্ৰতা বৰা আজি নম্ৰতা বৰা ঢুকাই গল লগৰবিলাকৰ লগত ফুৰিব গল শিলং অতি শুনি বেয়া লাগিছে আৰু কিছুমানে কৈছে হেতু হেনো হত্যাকাণ্ড মাৰ্ডাৰ কিন্তু মোৰ ধাৰণাত মই এটা কথা কওঁ দেই এটো এক্সিডেন্টে হয় এটো মাৰ্ডাৰ নহয় আচ্ছা যে কি নহওক হোৱাটোতো হৈ গল এতিয়া আমি জনা উচিত যে এই ঘটনাবিলাক কিয় হয় বা এনেকুৱা খবৰবিলাক আমি কিয় পাই থাকো মেইন কাৰণটো হল গুৱাহাটীৰ যেটো হাৱা পানী গুৱাহাটীৰ যেটো পৰিবেশ বেছিভাগ ল'ৰা ছোৱালীয়ে বাহিৰৰ পৰা আহি মানে গুৱাহাটীৰ বাহিৰৰ পৰা আহি গুৱাহাটীখনক কিবা মুম্বাই কিবা থাইল্যান্ড কিবা ডুবাই বুলি ভাবে নে কি ভাবে নাজানো তেওঁলোক পাগল হৈ যায় আপোনালোকক মই এটা কথা কওঁ এই গুৱাহাটীখন যে কেতিয়াবা দেখাই নহয় বিল্ডিংবিলাক একদম ওপৰৰ পৰা তাৰে 50% বিল্ডিঙত ম্যাক্সিমাম বেয়া কামবিলাক চলি থাকে কৰবাত হাউস পাৰ্টি চলি আছে কৰবাত সেক্স স্ক্যান্ডাল চলি আছে মানে হিসাব নাই কিন্তু মানুহবিলাক নিমাত থাকে আৰু এইবিলাক কৰে বেছিভাগ বাহিৰৰ মানুহখিনি আহি একেবাৰে সত্য কথা কাবাৰ গাত লাগে যদি লাগক মোক কোৱাটো সদায় কৈ যাম এইবিলাক খবৰ যে শুনো মেইন কাৰণটো হল অবৈধ ৰিলেশন প্ৰথম কথা সেকেন্ড কথাটো হল পাৰ্টি হাউস পাৰ্টি মদৰ পাৰ্টি এইবিলাক হেন্নাখনৰ যেটো কাহিনী যিজন ড্ৰাইভাৰ আছিল মানে এমএলএৰ পুতেক যে আছিল তেওঁ অলৰেডি বিয়া পতা হয় দুটা বাচ্চা আছে তাৰ পিছতো ছোৱালী এজনীৰ লগত লিলিমাই বাকিটো এহালটো আৰু লিভিং টুগেদাৰত থাকে এটোটো আছে হেতু সমস্যা আছে গুৱাহাটীত তাৰ পিছতে আৰু তাহাঁতৰ লগত লম্ভিছে নম্ৰতা বৰা ল'ৰা ছোৱালীবিলাকে যেতিয়া ইয়াত আহিব নহয় যে ঘৰত কিবা কিবি কৈ থাকে মই পঢ়ি আছো মই এতিয়া শুই যাওঁ মোৰ কালি ক্লাছ আছে মোৰ কালি অফিচ আছে এনেকুৱা ধৰণৰ কথা কৈ মাক বাপেকক ঠগাই থাকে আৰু মাক বাপেকো কি হয় ল'ৰা ছোৱালী যি কয় তাকে বিশ্বাস কৰে আৰু সেই কাৰণে আজি এনেকুৱা ধৰণৰ ঘটনা আমি শুনিব পাওঁ এদিনাখন নম্ৰতাই মাকক কৈছে যে মোৰ কালি অফিচ আছে সো এতিয়া মই শুই যাওঁ তাৰ পিছত তাই কি কৰিছে ওলাই গৈছে ৰাতি 2টা বজাত 1:40 ওলাই গৈছে বোলে আপোনালোকে ভাবক কোনোবাই যদি ফুৰিব যায় ৰাতি 2টা বজাত সুস্থ অৱস্থাত যাব নেকি শিলং এইবিলাক হল মদৰ পাগলামি সেইকাৰণে মই সদায় কওঁ এনেকুৱা ধৰণৰ খবৰবিলাক যে আমি যে পাওঁ যে এই কোনোবাই কাবাক মাৰিলে কোনোবাই কাবাৰ লগত পলাই গ'ল মূলতে হল অবৈধ ৰিলেশন এই অবৈধ ৰিলেশনে গোটেই সমাজখন নষ্ট কৰি আছে বিশেষকৈ গুৱাহাটীৰ পৰিৱেশটো বহুত বেয়া আজিকালি এটা আৰু নতুন ট্ৰেন্ড আহিছে সচৰাচৰ বাহিৰৰ যিখিনি ল'ৰা ছোৱালী আহে নহয় কাবাৰ ঘৰত ভাড়া ল'ব নোখোজে তাতো ফ্লেট লাগে কাৰণ দিন ৰাতি সোমাব পাৰব ওলাব পাৰব সিকিউৰিটি থাকে সিকিউৰিটি গেট খুলি দিয়ে তে সেই কাৰণে মালিকবিলাকে কি কৰে ভাড়া দিয়ে 1 ঘণ্টাৰ কাৰণে দিয়ে 2 ঘণ্টাৰ কাৰণে দিয়ে কেতিয়াবা ৰাতিটোৰ কাৰণে দিয়ে তেনেকৈ দিয়ে চলাই আৰু কিছুমান মালিকে কি কৰে কাবাক ধৰক ভাড়া দিলে আৰু সেইজনে আকৌ এই বেপাৰটো চলাই থাকে আৰু এইবিলাকৰ কাৰণে কিন্তু গুৱাহাটীত ম্যাক্সিমাম বেয়া বেয়া ঘটনাবিলাক হৈ থাকে গতিকে এই ভিডিঅ'টোৰ যোগেদি মই অভিভাৱকখিনিক এটা অনুৰোধ জনাওঁ আপোনালোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া কয় নহয় এতিয়া মই শুই যাওঁ মোৰ কালি অফিচ আছে বা মই এতিয়া শুই যাওঁ কালি মোৰ ক্লাছ আছে আপোনালোকে পটককৈ বিশ্বাস নকৰিব ভুলটো আপোনালোকৰ নহয় আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে পটককৈ বিশ্বাস কৰি লয় সমস্যাটো হৈছে সেইটো তেওঁলোকক অকমান ভালদৰে পৰ্যবেক্ষণ কৰিব অকমান নিৰীক্ষণ কৰিব তেতিয়াহে আপোনালোকৰ ল'ৰা ছোৱালী ভালে থাকিব নহলে এনেকুৱা ধৰণৰ খবৰ পাই থাকিব কৰবাত আপোনাৰ ল'ৰা ঢুকাই গ'ল কৰবাত আপোনাৰ ছোৱালী ঢুকাই গ'ল কোনোবাই মাৰি পেলালে আপোনালোকে গমেই নাপাব বিশেষকৈ গুৱাহাটীখনৰ পৰিৱেশ বহুত বেয়া বহুত কিবা কিবি হৈ থাকে ইয়াত কোনো কন্ট্ৰোল নাই কন্ট্ৰোল কৰিব নোৱাৰিব কাৰণ ইমান মানুহ না প্ৰশাসনে কন্ট্ৰোল কৰিব পাৰে না চৰকাৰে কন্ট্ৰোল কৰিব পাৰে আপোনালোকে লাষ্টত চৰকাৰক মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি লাভ নাই কাৰণ মুখ্যমন্ত্ৰীয়ে কোৱা নাই যে তোমালোকে ৰাতি পাৰ্টি কৰা তাৰ পিছত তোমালোকে ৰাতি শিলং যোৱা বা চৰকাৰী ডিউটিত যোৱা নাছিল গতিকে সেই কাৰণে কাৰো ওপৰত ভৰসা কৰি লাভ নাই নিজৰটো নিজে ঠিক কৰিব লাগিব গতিকে মই ভিডিঅ'টো বেছি দীঘল নকৰো ধন্যবাদ